হেল্ল' ফ্ৰেণ্ডছ, মই কিহলৈ তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ ষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ চলিত বৰ্ষৰ আগষ্ট মাহৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছজনিত প্ৰশ্ন লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নবোৰ চাই ভাল পাব। ইতিমধ্যে মই এই চেনেলৰ যোগেদি 2020 চনৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ টপিক আনিছিলোঁ আৰু 2021 চনৰ জুন মাহ পৰ্যন্ত যিবোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবোৰ আলোচনা কৰিছিলোঁ আৰু আপোনালোকে যদি সেই ভিডিঅ'বোৰ ভালদৰে চায় তেন্তে দেখিব যে চলিত বৰ্ষৰ যিটো APSC পৰীক্ষা অনুষ্ঠিত হৈছিলে তাত অহা কাৰেণ্ট এফেয়াৰ্ছৰ আটাইকেইটা প্ৰশ্ন পোনপটীয়াকৈ বা আওপকীয়াকৈ এই ভিডিঅ'বোৰৰ যোগেদি আহিছে। আপোনালোকে প্লেলিষ্টত গৈ চেক কৰিব পাৰে। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজিৰ ছেশ্যনৰ মূল অংশলৈ আহিছোঁ আৰু আজিৰ ছেশ্যনৰ প্ৰথম প্ৰশ্নটো হৈছে When Muslim Women's Rights Day is celebrated in India? ইয়াত অপশ্যন দিয়া আছে 1 আগষ্ট, 2 আগষ্ট, 10 আগষ্ট আৰু 15 আগষ্ট। ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 1 আগষ্ট। 2019 চনত ভাৰতবৰ্ষত এখন আইনৰ যোগেদি যি ট্ৰিপুল তালাক আছে সেই ট্ৰিপুল তালাকক অবৈধ বুলি ঘোষণা কৰা হয় আৰু সেই ঐতিহাসিক দিনটোৰ লগত সংগতি ৰাখিয়ে প্ৰতি বছৰে 2020 চনৰ 1 আগষ্টৰ পৰা ভাৰতবৰ্ষত মুছলিম ওমেন্স ৰাইট ডে হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1 আগষ্ট। Which city of India has become the first city to achieve 100% COVID vaccination? ইয়াত অপশ্যন দিয়া আছে ভুৱনেশ্বৰ, পানাজী, ইন্দোৰ আৰু ৰাঁচী। ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ভুৱনেশ্বৰ। ভুৱনেশ্বৰত ইতিমধ্যে 18 বছৰ ঊৰ্ধৰ সকলো লোকক ক'ভিড ভেকচিনেশ্যন কৰা হৈছে আৰু ই ভাৰতবৰ্ষৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হৈছে য'ত 18 বছৰ ঊৰ্ধৰ সকলো লোকক ক'ভিড ভেকচিনেশ্যন কৰা হৈছে। Find out the correct statement or statements. Recently, Center for Sustainable Agriculture has developed a technology that develops agricultural residue into hydrogen and methane. It is the first technology that generates hydrogen directly from agricultural residue. Option A only 1, option B only 2, option C both 1 and 2, option D none. Friends, ইয়াত correct answer to হ'ব option B only. That is option 2 to only ইয়াত correct হয়। আৰু যিটো ফাৰ্ষ্ট ষ্টেটমেণ্ট দিয়া আছে সেইটো ৰং হয়। ইয়াক চেণ্টাৰ ফৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰ দ্বাৰা বিকশিত কৰা হোৱা নাই। ইয়াক ডেভেলপ কৰিছে আগাৰকাৰ ৰিচাৰ্চ ইনষ্টিটিউটে। পুনেত যি আগাৰকাৰ ৰিচাৰ্চ ইনষ্টিটিউট আছে এই আগাৰকাৰ ৰিচাৰ্চ ইনষ্টিটিউটে এই টেকন'লজিটো ডেভেলপ কৰিছে। এতিয়াৰ পৰা যিবোৰ এগ্ৰিকালচাৰেল ৰেচিডিউ আছে সেইবোৰৰ পৰা হাইড্ৰজেন উৎপাদন কৰি যিবোৰ আমাৰ ইলেক্ট্ৰিক ভেহিকল আছে সেইবোৰত ব্যৱহাৰ কৰিব পৰা যাব। এই এগ্ৰিকালচাৰেল ৰেচিডিউবোৰত আমি বহুতো চেলুলছ আৰু যি মানে হেমি চেলুলছ থাকে এই চেলুলছ আৰু হেমি চেলুলছৰ কণ্টেণ্ট যথেষ্ট পৰিমাণে থাকে আৰু এইবোৰৰ পৰা হাইড্ৰজেন উৎপাদন কৰা হয় আৰু এই যি হাইড্ৰজেন আছে সেই হাইড্ৰজেন আমি ইলেক্ট্ৰিক ভেহিকলত ব্যৱহাৰ কৰিব পাৰিম। গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনলি। ইয়াক চেণ্টাৰ ফৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰে বিকশিত কৰা নাই, ইয়াক বিকশিত কৰিছে আগাৰকাৰ ৰিচাৰ্চ ইনষ্টিটিউটে। Which of the following statement is are correct? Friends, এই প্ৰশ্নটো যদিও হিষ্ট্ৰীৰ প্ৰশ্ন কিন্তু বৰ্তমান সময়ত ই চৰ্চালৈ আহিছিল আৰু সেয়ে মই এই প্ৰশ্নটো আপোনালোকলৈ আনিছোঁ। ইয়াত যিটো প্ৰথম ষ্টেটমেণ্ট দিয়া আছে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন ৱাজ দ্য চিফ অৰ্গেনাইজেশ্যন ডেট ৱাজ ইনভলভ ইন কাকৰি ট্ৰেইন এক্সিডেণ্ট। এইটো কাৰেক্ট এনচাৰ হয়। গতিকে যিটো ফাৰ্ষ্ট অপশ্যন আছে সেইটো হ'ব কাৰেক্ট। ইয়াত 1 টো কাৰেক্ট হয়। ইয়াৰ পাছৰ যিটো অপশ্যন আছে ৰামপ্ৰসাদ বিছমিল দ্য চিফ লিডাৰ অফ দিছ এক্সিডেণ্ট ৱাজ দ্য অনলি পাৰ্চন হু ৱাজ চেণ্টেন্স টু ডেথ।
এইটো কাৰেক্ট নহয়। কাকৰি ট্ৰেইন এক্সিডেণ্টৰ লগত জড়িত যিসকল প্ৰধান ব্যক্তি সেইসকলৰ ভিতৰত কেৱল ৰামপ্ৰসাদ বিছমিলক মৃত্যুদণ্ড বিহা হোৱা নাছিল, তেওঁৰ উপৰিও আশফাকুল্লাহ খান, ঠাকুৰ ৰচন সিং, আৰু ৰাজেন্দ্ৰ লাহৰী এই তিনিজন ব্যক্তিকো মৃত্যুদণ্ড বিহা হৈছিল। গতিকে ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট নহয়। আৰু যিটো থাৰ্ড অপশ্যন দিয়া আছে, জাৰ্মান মেড মজাৰ পিষ্টল ৱাজ ইউজ ইন দিছ ৰবাৰী, এইটো কাৰেক্ট হয়। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, 1 and 3 ইজ দ্য কাৰেক্ট এনচাৰ। এয়া হৈছে ঠাকুৰ ৰচন সিং, আশফাকুল্লাহ খান, ৰামপ্ৰসাদ বিছমিল আৰু ৰাজেন্দ্ৰ লাহৰী, এই চাৰিজন লোকক মূলতঃ মৃত্যুদণ্ড বিহা হৈছিল। আৰু এইটো হৈছে জাৰ্মান মজাৰ গান, যিটো কাকৰি ট্ৰেইন এক্সিডেণ্টত ব্যৱহাৰ কৰা হৈছিলে। উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে যি চৌৰি চৌৰা মহোৎসৱ অনুষ্ঠিত হৈছিল, সেই সময়ত উত্তৰ প্ৰদেশৰ চৰকাৰে কাকৰি যিটো দুৰ্ঘটনা, সেইটোক কাকৰি ট্ৰেইন এক্সিডেণ্টৰ পৰা কাকৰি ট্ৰেইন একশ্যন হিচাপে নামাকৰণ কৰিছিল। ইয়াক কাকৰি ট্ৰেইন একশ্যন হিচাপে নামাকৰণ কৰিছিল আৰু সেইবাবে এইটো চৰ্চালৈ আহিছিলে। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। হুইচ ষ্টেট ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰেজেণ্টেড এ ছেপাৰেট বাজেট ফৰ এগ্ৰিকালচাৰ? ইয়াত অপশ্যন দিয়া আছে পাঞ্জাৱ, হাৰিয়ানা, ইউ পি আৰু তামিলনাডু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, তামিলনাডু। তামিলনাডুৱে পোনপ্ৰথমবাৰৰ বাবে এগ্ৰিকালচাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এখন ছেপাৰেট বাজেট প্ৰস্তুত কৰিছিলে। হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু ইমপ্লিমেণ্ট নেশ্যনেল এডুকেশ্যন পলিচি 2020? ইয়াত অপশ্যন দিয়া আছে কৰ্ণাটকা, কেৰেলা, মিজোৰাম আৰু মধ্যপ্ৰদেশ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, কৰ্ণাটকা। কৰ্ণাটকাই পোনপ্ৰথমবাৰৰ বাবে যি নেশ্যনেল এডুকেশ্যন পলিচি 2020 আছে তাক ইমপ্লিমেণ্ট কৰিছে। ফ্ৰেণ্ডছ, এই APSC পৰীক্ষাটো এইবাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ ওপৰত এটা কুৱেশ্যন আহিছিলে আৰু তাত সোধা হৈছিলে যে নেশ্যনেল এডুকেশ্যন পলিচি 2020য়ে কোনটো পলিচিক ৰিপ্লেচ কৰিছে। ইয়াৰ কাৰেক্ট এনচাৰটো আছিল নেশ্যনেল এডুকেশ্যন পলিচি 1986। ইয়াৰ আগতে আমাৰ NEP বা নেশ্যনেল এডুকেশ্যন পলিচি 1986 আছিলে আৰু বৰ্তমান ইয়াক এনাল কৰা হৈছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, কৰ্ণাটকা। Find out the incorrect statement. Mount Merapi is an active volcano located in Sicily of Italy. It was erupted for the last time in 1999. Option A, only 1. Option B, only 2. Option C, both 1 and 2. Option D, none. ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, both 1 and 2. ইয়াত থকা দুইটা ষ্টেটমেণ্টে দৰাচলতে ভুল হয়। মাউণ্ট মেৰাপি দৰাচলতে ইণ্ডোনেছিয়াৰ ওচৰৰ যি ৰিং অফ ফায়াৰ্ছ আছে, সেই ৰিং অফ ফায়াৰ্ছত অৱস্থিত। এয়া হৈছে ৰিং অফ ফায়াৰ্ছ। এই বেলটো প্ৰশান্ত মহাসাগৰৰ ওচৰৰ কিছুমান দ্বীপপুঞ্জ আৰু ৰাছিয়াৰ ওচৰৰ যি কামাচাটকা আছে, এই কামাচাটকা অংশটো আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ যি পশ্চিমৰ উপকূল অঞ্চল আছে, সেই অঞ্চলটোত আগুৰি আছে। আৰু এই ৰিং অফ ফায়াৰ যি বেলটো আছে, সেই ৰিং অফ ফায়াৰ বেলটোত 800ৰ পৰা প্ৰায় 1000 এক্টিভ বা সক্ৰিয় ভলকেনো থকা আমি দেখিবলৈ পাওঁ। আৰু মাউণ্ট মেৰাপি এই ৰিং অফ ফায়াৰ বেলটোতে আছে। যোৱা কিছুদিন পূৰ্বে অৰ্থাৎ আগষ্ট মাহত ইয়াৰ উদগিৰণ হৈছিল আৰু সেয়ে এই যি মাউণ্ট মেৰাপি আছে সেয়া চৰ্চালৈ আহিছিলে।
A new species of algae has been discovered in Andaman and Nicobar Island recently. It is Sagar Konya, Jal Konya, Samudra Konya, Jalpori. ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জলকন্যা। যোৱা কিছুদিন পূৰ্বে আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জত এক নতুন প্ৰকাৰৰ এলগি বা শেলাই আৱিষ্কাৰ হৈছে আৰু ইয়াক জলকন্যা নামেৰে নামাকৰণ কৰা হৈছে। এলগিৰ আমি আমাৰ যিটো ইক'চিষ্টেম আছে বা আমাৰ যি পৰিস্থিতি তন্ত্ৰ আছে, বিশেষকৈ যিটো একুৱাটিক ইক'চিষ্টেম, সেই একুৱাটিক ইক'চিষ্টেমত এক গুৰুত্বপূৰ্ণ ভূমিকা থকা দেখা পাওঁ, কিয়নো বিভিন্ন জলজ প্ৰাণীয়ে এলগিক খাদ্য হিচাপে ব্যৱহাৰ কৰে। তদুপৰি যি আমাৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী আছে, সেই ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীটো এলগি ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে ৰেড এলগিক ষ্টমাক ডিজঅৰ্ডাৰ, অষ্টমা আদি বিভিন্ন ধৰণৰ যিবোৰ বেমাৰ আছে সেইবোৰৰ ঔষধ হিচাপে নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জলকন্যা। Consider the following statements and find out the correct option. India celebrates Akshay Urja Divas every year on 20th August. The aim is to make people aware of renewable sources of energy. Option A only 1, option B only 2, option C both 1 and 2, option D none. ইয়াত থকা দুইটা ষ্টেটমেণ্টে কাৰেক্ট হয়, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি both 1 and 2. প্ৰতি বছৰে 20 আগষ্টৰ দিনা অক্ষয় উৰ্জা দিৱস পালন কৰা হয় আৰু এই দিনটো হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন আৰু এই দিনটোৰ লগত সংগতি ৰাখি পেলাই অক্ষয় উৰ্জা দিৱস পালন কৰা হয় আৰু পোনপ্ৰথমবাৰ বাবে 2004 চনত অক্ষয় উৰ্জা দিৱস পালন কৰা হৈছিলে। Which national park of India will be equipped with satellite phones for the first time? অপশ্যন দিয়া আছে বান্দিপুৰ নেশ্যনেল পাৰ্ক, কানহা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু হেমিছ নেশ্যনেল পাৰ্ক। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। মূলতঃ যিবোৰ ৱাইল্ড এনিমেলৰ পচিং হয় বা চোৰাং চিকাৰীৰ দ্বাৰা যিবোৰ মানে বন্যপ্ৰাণী আছে সেইবোৰৰ চিকাৰ কৰা হয়। এনেধৰণৰ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে তথা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ স্পেচিয়েলি ফ্লাডৰ সময়ত যাতে যিবোৰ অপাৰেশ্যন আছে সেইবোৰ অপাৰেট কৰিব পাৰি তাৰ সুবিধাৰ্থে ছেটেলাইট ফোনৰ যোগেদি মানে ইকুইপ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াত যি অপশ্যনত বান্দিপুৰ নেশ্যনেল পাৰ্ক দিয়া আছে, এই বান্দিপুৰ নেশ্যনেল পাৰ্ক কৰ্ণাটকাত আছে, কানহা নেশ্যনেল পাৰ্ক এমপিত আছে, হেমিছ নেশ্যনেল পাৰ্ক লাডাখত আছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। Recently, the highest altitude herbal garden of India was inaugurated in which state or union territory? ইয়াত অপশ্যন দিয়া আছে জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু ছিকিম। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ চামোলি ডিষ্ট্ৰিক্টত এই যিখন হায়েষ্ট অল্টিটিউডৰ হাৰ্বেল গাৰ্ডেন সেইখন ইনগ্ৰেট কৰা হৈছে। হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি উত্তৰাখণ্ড। The martyrs of which revolt has been recently removed from the dictionary of martyrs of India's independence struggle? ইয়াত অপশ্যন দিয়া আছে মোপলা ৰেবিলিয়ন, টেভাগা মুভমেণ্ট, পাবনা মুভমেণ্ট আৰু কুকি ৰিভল্ট। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মোপলা ৰেবিলিয়ন। মোপলা ৰেবিলিয়নটো 1921ত হৈছিলে আৰু ইয়াক মালাবাৰ ৰেবিলিয়ন বুলিও কোৱা হয়। মোপলাসকল দৰাচলতে মুছলমান কৃষক আছিলে আৰু এই অঞ্চলত যিসকল জমিদাৰ আছিলে তেওঁলোক হিন্দু আছিলে, অৰ্থাৎ তেওঁলোক নমদ্ৰী ব্ৰাহ্মণ আছিলে। মোপলাসকলে ব্ৰিটিছ চৰকাৰৰ সমান্তৰালকৈ হিন্দু যিসকল জমিদাৰ আছে তেওঁলোকৰ বিৰুদ্ধেও ৰিভল্ট কৰিছিলে আৰু ইয়াৰ বাবে এটা আমি কমিউনেল কালাৰ অহা ইয়াত দেখিবলৈ পাইছিলোঁ। আৰু সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে শেহতীয়াকৈ ভাৰতবৰ্ষৰ চৰকাৰে বৰ্তমানে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যি মোপলা ৰেবিলিয়নৰ মৰ্টিয়াৰসকল আছিলে তেওঁলোকক ডিক্সনেৰী অফ মৰ্টিয়াৰ্ছ অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ ষ্ট্ৰাগলৰ পৰা আঁতৰোৱা হৈছে। আৰু ইয়াত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন এ মোপলা ৰিবিলিয়ন। হুইচ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া হেজ লঞ্চড এ মান্থ লং কেম্পেইন পানীমা ফৰ ইমপ্লিমেণ্টেশ্যন অফ জল জীৱন মিছন। ইয়াত অপশ্যন দিয়া আছে লাডাখ, পুডুচেৰী, লক্ষদ্বীপ আৰু জম্মু এণ্ড কাশ্মীৰ। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লাডাখ। ইতিমধ্যে লাডাখে জল জীৱন মিছন ইমপ্লিমেণ্টেশ্যন কৰিবৰ বাবে পানীমাহ উদযাপন কৰিছিলে আৰু যি এই জল জীৱন মিছনটো আছে সেইটো 2019 চনত মিনিষ্ট্ৰী অৱ জল শক্তিৰ দ্বাৰা লঞ্চ কৰা হৈছিলে। মিনিষ্ট্ৰী অৱ যি জল শক্তি আছে এই মিনিষ্ট্ৰী অৱ জল শক্তিৰ দ্বাৰা লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ উদ্দেশ্য হৈছে 2024 চনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ যিবোৰ ৰুৰেল হাউচ হোল্ড আছে এই ৰুৰেল হাউচ হোল্ডৰ প্ৰতিটো ঘৰতে মানে ৱাটাৰ টেপ কানেকশ্যন যোগান ধৰা। আৰু ইতিমধ্যে গোৱা হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য য'ত জল জীৱন মিছনৰ অধীনত প্ৰতি ঘৰে ঘৰে ৱাটাৰ টেপ কানেকশ্যন যোগান ধৰা হৈছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লাডাখ। ইণ্ডিয়া ৱন হাউ মেনি মেডেলছ ইন টকিঅ' অলিম্পিক্স 2020। ইয়াত অপশ্যন দিয়া আছে 7, 8, 6, 5। ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 7। ভাৰতবৰ্ষই সদ্য অনুষ্ঠিত টকিঅ' অলিম্পিকত সৰ্বমুঠ 7টা পদক অৰ্জন কৰিছিলে আৰু এয়া হৈছে বৰ্তমানলৈকে ভাৰতবৰ্ষৰ অলিম্পিকৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ ভিতৰত আছে এটা গ'ল্ড মেডেল, 2টা চিলভাৰ মেডেল আৰু 4টা ব্ৰঞ্জ মেডেল। Here correct answer is option A 7. Recently, Kazin 21, a joint military exercise was in news. It is held between which countries? Option A India and Kazakhstan. Option B India and Russia. Option C India and Tajikistan. Option D India and Maldives. Here correct answer to hoise option A India and Kazakhstan. কাজিন 21 হৈছে ইণ্ডিয়া আৰু কাজাখস্তানৰ মাজৰ যি কাজিন এক্সাৰচাইজ তাৰ 5th এডিশ্যন আৰু এইটো চলিত বৰ্ষৰ আগষ্ট মাহত কাজাখস্তানৰ আইচা বিবিত অনুষ্ঠিত হৈছিলে। Here correct answer is option A India and Kazakhstan. Recently, Union Minister of Ports, Shipping and Waterways, Sarbanando Sonowal has announced that a skill institute on marine industries will be set up in Assam. It will be set up in which city? Option দিয়া আছে গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ গুৱাহাটী। ইয়াৰ পাছত এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আছে আৰু কোনটো শুদ্ধ বাছি উলিয়াবলৈ দিছে। প্ৰথম ষ্টেটমেণ্টটোত দিয়া আছে ফিলিপাইনছ হেজ এপ্ৰুভ দ্য প্লেণ্টিং অফ গল্ডেন ৰাইচ ৰিচেণ্টলি। ইয়াৰ পিছৰ অপশ্যনটোত দিয়া আছে গল্ডেন ৰাইচ হুইচ ইজ এ ৰিচ চ'ৰ্চ অফ ভিটামিন এ হেজ বিন গিভেন এপ্ৰুভেল ইন ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম। ইয়াত থকা প্ৰথম ষ্টেটমেণ্টটো কেৱল কাৰেক্ট হয় আৰু ছেকেণ্ড যিটো ষ্টেটমেণ্ট দিয়া আছে সেইটো কাৰেক্ট নহয়। বৰ্তমান সময়লৈকে ভাৰতবৰ্ষত গল্ডেন ৰাইচৰ প্লেণ্টিঙৰ বাবে কোনো এপ্ৰুভেল দিয়া হোৱা নাই আৰু এই যি গল্ডেন ৰাইচ আছে ইয়াত ইতিমধ্যে USA, তাৰপিছত কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ইত্যাদি কিছুমান দেশে এপ্ৰুভেল প্ৰদান কৰিছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অনলি 1। হুইচ কাণ্ট্ৰি হেজ ডিক্লেয়াৰ্ড ৰিচেণ্টলি টু বিকাম কাৰ্বন নিউট্ৰেল বাই 2060? অপশ্যন দিয়া আছে চাইনা, জাপান, ভূটান আৰু USA। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চাইনা। চাইনাই 2060 চনৰ ভিতৰত কাৰ্বন নিউট্ৰেলিটিৰ লক্ষ্যত উপনীত হ'বলৈ এটা টাৰ্গেট লৈছে আৰু জাপানে 2050 চনৰ ভিতৰত কাৰ্বন নিউট্ৰেলিটিৰ লক্ষ্যত উপনীত হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আপোনালোকক যদি সোধে বিশ্বৰ প্ৰথমখন কাৰ্বন নিগেটিভ কাণ্ট্ৰি কি হয় তেতিয়া তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূটান। এতিয়া কাৰ্বন নিউট্ৰেলিটি আৰু কাৰ্বন নিগেটিভৰ মাজত এটা ডিফাৰেঞ্চ আছে সেয়া মই আপোনালোকক বুজাবলৈ প্ৰয়াস কৰিছোঁ। কাৰ্বন নিউট্ৰেলিটি মানে হৈছে বায়ুমণ্ডললৈ নিৰ্গমন কৰা কাৰ্বন ডাই অক্সাইড আৰু বায়ুমণ্ডলৰ পৰা যিটো কাৰ্বন ডাই অক্সাইড আঁতৰোৱা হৈছে
তাৰ মাজত এটা বেলেঞ্চ মেইনটেইন কৰা। এ কাইণ্ড অফ মেইনটেইনিং বেলেঞ্চ। আৰু কাৰ্বন নিগেটিভ মানে হৈছে আমি যিমানটো কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ নিৰ্গমন কৰোঁ তাৰ তুলনাত যদি আমি অধিক বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড হ্ৰাস কৰোঁ তেতিয়া তেনে এটা অৱস্থাক কাৰ্বন নিগেটিভ বুলি কোৱা হয়। গতিকে ফ্ৰেণ্ডছ, এয়া আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোত মই আপোনালোকৰ লগত বিভিন্ন ধৰণৰ প্ৰশ্ন কিছুমান আলোচনা কৰিবলৈ প্ৰয়াস কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছৰ যিবোৰ প্ৰশ্ন আপলোড কৰা হ'ল আজি সেয়া চাই ভাল পালে। আপোনালোকে যদি এই প্ৰশ্নবোৰ চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু বৰ্তমান সময়লৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।